ওকে সো আমি আজি দশম শ্ৰেণীৰ 1.1 এক্সাৰসাইজটো কৰিম এক্সাৰসাইজটো কৰাৰ আগতে আমি কেইটামান ডেফিনিশ্যন জানিব লাগিব প্ৰথমটো হৈছে পাটিগণিতৰ মৌলিক উপপাদ্য ভিডিওটো বহুত লং নহ'বলে মই প্ৰথমে সেইখিনি মৌলিক উপপাদ্যটো মই ইয়াতে লিখি লৈছো ইয়াতে কি আছে পাটিগণিতৰ মৌলিক উপপাদ্য প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় এতিয়া এটো জনাৰ আগতে আমি জানিব লাগিব মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কি হয় এতিয়া মৌলিক সংখ্যা আছিল আমি আগতে পাই আহিছিল মৌলিক সংখ্যা কি আছিল মৌলিক সংখ্যাবিলাক হৈছে যোনবিলাকৰ সাধাৰণ উৎপাদক এক আৰু সংখ্যাটো নিজে তাৰ মানে যোনবিলাক মৌলিক সংখ্যা হ'ব সেইবিলাকৰ সাধাৰণ উৎপাদক কি হ'ব লাগিব দুটা হ'ব লাগিব অকল দুটা এক আৰু সেই সংখ্যাটো নিজে এতিয়া উদাহৰণ স্বৰূপে 3 5 তাৰ পিছত 2 হ'ব এতিয়া 2 টোক আমি 1 into 2 কৰিলে 2 পাম বা 2 into 1 কৰিলে 2 পাম তাৰ বাহিৰে আমি আৰু বেলেগ সংখ্যা পূৰণ কৰিলে আমি 2 টো নাপাওঁ 3 টো ঠিক তেনেকে 1 and 3 1 ৰ লগত 3 পূৰণ কৰিলে আমি 3 পাম বা 3 লগত 1 পূৰণ কৰিলে 3 পাম তাৰ বাহিৰে আৰু বেলেগ সংখ্যা পূৰণ কৰিলে আমি নাপাওঁ তাৰ পাছত যৌগিক সংখ্যা কি আছিল যৌগিক সংখ্যা আছিল যোনবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি এতিয়া উদাহৰণ স্বৰূপে 4 টো এতিয়া 4 টো কি আছিল 4 ৰ উৎপাদক উলিয়াবলৈ হলে আমি আগতে উৎপাদক বৃক্ষ আঁকিবলৈ পাই আহিছো নহয় কি আহিব প্ৰথমে 1 4 আহিলে 1 আৰু 4 1 টো সকলো সংখ্যাৰে উৎপাদক হয় তাৰ পিছত 4 টোক আমি কি লিখিব পাৰিম 2 into 2 পাৰিম নে আৰু আহিব নেকি আৰু নাহে আৰু 1 to 2 লিখিলোৱে তাৰ মানে 4 ৰ উৎপাদক কি আহিলে 4 ৰ উৎপাদক আহিলে 1 আহিলে তাৰ পিছত মৌলিক উৎপাদক ঠিক আছে মৌলিক উৎপাদক কি আহিলে 4 ৰ 1 2 আৰু সংখ্যাটোতো নিজেইটো হ'বই কাৰণ 1 into 4 কৰিলে 1 2 আৰু 4 গতিকে ইয়াৰ উৎপাদক কি আহিলে এই দুটা হৈছে মৌলিক উৎপাদক আৰু সেই সংখ্যাটো লৈ ললে কেটা হৈ যাব তিনটা হৈ গল তাৰ মানে দুটাতকৈ বেছি আহি গল গতিকে 4 টো এটা কি হ'ব যৌগিক সংখ্যা ঠিক তেনেকে আৰু বেলেগ এটা সংখ্যা লওঁ আমি 4 তাৰ পিছত ধৰা 12 লৈ লোৱা 12 ৰ কি আহিব ফাৰ্স্ট আহিব 1 আৰু 12 আহিলে তাৰ পিছত কি আহিলে 3 4 3 4 গুণ 12 তাৰ পিছত কি আহিব 4 টোক আকৌ আমি 4 টো যিহেতু যৌগিক সংখ্যা তাক আকৌ আমি মৌলিক উৎপাদকত ভাঙিব লাগিব কিমান আহিব 2 আৰু 2 2 দুগুণ 4 আৰু আহিবনে আৰু নাহে এতিয়া 12 ৰ উৎপাদক কি আহিলে 12 ৰ উৎপাদক কি আহিলে 1 তাৰ পিছত প্ৰথমে মৌলিক উৎপাদকখিনি লিখি লওঁ 2 আহিলে 3 আহিলে তাৰ পিছত সংখ্যাটো নিজে আহিলে এতিয়া ইয়াত এতিয়া উৎপাদক কেটা আহিলে দুটা তিনটা চাৰিটা গতিকে দুটাতকৈ যেতিয়া উৎপাদক বেছি হয় যিকোনো এটা সংখ্যাৰ তেতিয়া আমি সেই সংখ্যাটো কি বুলি কম যৌগিক সংখ্যা এতিয়া আমাৰ উপপাদ্যটোৰ কি কোৱা আছে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়
তাৰ মানে এতিয়া 12 টোক আমি কেটা পাইছিলো 4টা পাইছিলো এতিয়া 12 টোৰ আমাৰ 1 আছিলে 12 আছিলে 2 আছিলে 3 আছিলে এইটা আছিলে হয়নে 3 4 আহিলে এফালে 2 2 আহিলে 1 2 3 12 ওকে এতিয়া ইয়াক আমি যেতিয়া মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিম তেতিয়া কি কি আহিব এতিয়া মই বেলেগ এটা দেখাই দিছো তোমালোকক 12 টোক আমি প্ৰথমে কি কৰিম আমি এতিয়া অকল মৌলিক সংখ্যাৰে আমি পূৰণ কৰিম প্ৰথমে 2 ৰে কৰো 2 টো এটা মৌলিক সংখ্যা 2 ৰে 12 কৰিলে কি আহিব 6 আহিলে তাৰ পিছত 6 ক আকৌ 2 ৰে কৰো আমি এফালে এই সংখ্যাখিনি আমি মৌলিক সংখ্যাই লম 3 আহিলে আৰু আহিবনে আৰু নাহে এতিয়া 12 ক যদি আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰো তেতিয়া কি কি আহিব 2 2 আৰু 3 2 2 গুণ 4 4 3 গুণ 12 এতিয়া উপপাদ্যটোত আমাক হেতুৱে কৈছে যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় তাৰ মানে এই গিটাৰ জায়গাত আমি বেলেগ মৌলিক সংখ্যা দিব নোৱাৰো 12 ৰ কাৰণে এই তিনটা আহিব তেনেকে আকৌ বেলেগ এটা সংখ্যা লওঁ আমি 16 লওঁ 16 টো প্ৰথমে 2 ৰে যাওঁ মানে মৌলিক সংখ্যাৰে আমি কৰিব লাগিব 2 8 গুণ 16 তাৰ পিছত কেবাৰ যাব আকৌ 2 এ কৰো 2 4 গুণ 8 আকৌ 4 ক 2 2 গুণ 4 এতিয়া 16 ৰ কাৰণে কেটা আহিব 2 ৰে আহিব 2 এ 4টা আহি যাব 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 হলনে আৰু ইয়াৰ জায়গাত আমি 3 লিখিব পাৰিম জানো 3 লিখিলেতো আমাৰ 16 টো নোলাবগে গতিকে প্ৰত্যেকটো যৌগিক সংখ্যাৰ কাৰণে মৌলিক উৎপাদক বিলাক কি হ'ব অদ্বিতীয় হ'ব ঠিক আছে এতিয়া আমাৰ এক্সাৰসাইজত লখাগু আৰু গখাও উলিয়াব লাগিব তাৰ পাছত লখাও গখাউৰ আমাৰ ফৰ্মুলাটা পাম আমি যোনটো আমি এক্সাৰসাইজৰ অংক কিছুমান আছে কৰিব লাগিব প্ৰথমে কিন্তু আমি কি জানিব লাগিব লখাগু আৰু গখাও এতিয়া লখাগু আৰু গখাও উলিয়াবলে আমি প্ৰথমে কি কৰিব লাগিব মৌলিক উৎপাদক উলিয়াব লাগিব সংখ্যাখিনিৰ প্ৰথমে মৌলিক উৎপাদক উলিয়াই লৈ তাৰ পিছত আমি কি কৰিম লখাগু আৰু গখাও উলিয়াব পাৰিম এতিয়া মই ইয়াতে উদাহৰণ 2 টো লিখি থোৱা আছে কি আছে প্ৰশ্নটো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 আৰু 20 ৰ লখাগু আৰু গখাও উলিওৱা এতিয়া প্ৰথমে আমি কি কৰিম 6 আৰু 20 ৰ মৌলিক উৎপাদকখিনি উলিয়াই লম ঠিক আছে তাৰ পাছতহে আমি লখাগু আৰু গখাও উলিয়াম এতিয়া 6 ৰ আমাৰ কি আহিব 2 3 গুণ 6 মানে 6 ৰ কাৰণে আমি লিখি দিও মৌলিক উৎপাদক কি আহিব 2 আৰু 3 তাপা 20 ৰ কাৰণে তেনেকে আমি কৰো 20 ৰ কাৰণে কি আহিব 2 10 গুণ 20 এফালে আহিলে 2 5 গুণ 10 সব মৌলিক সংখ্যা মানে 2 5 2 3 এবিলাক মৌলিক সংখ্যা এতিয়া 20 ৰ কাৰণে লিখো 2 2 আৰু 5 এতিয়া আমি গখাও আৰু লখাগু উলিয়াম এতিয়া গখাওটো কেনেকে উলিয়াম প্ৰথমে আমি গখাওটো উলিয়াই লওঁ গখাওটো হ'ব এই 6 আৰু 20 ৰ দুইটাতে থকা সাধাৰণ সংখ্যা মানে কমন সংখ্যাটোৱে কমন সংখ্যা এটাও থাকিব পাৰে দুটা তিনটা যিমান গিটাই নাথাকক কিন্তু কমন সংখ্যা গিটা আমি উলিয়াই নিব লাগিব যদি এটা থাকেতো সেই সংখ্যাটোৱে গখাও হ'ব আৰু যদি দুটা বা তিনটা থাকে তেতিয়াহলে আমি পূৰণ কৰি দিব লাগিব এতিয়া ইয়াতে আমাৰ কি আছে চোৱাচোন ইয়াতে আমাৰ 2 আছে আৰু আছে নেকি সংখ্যা আৰু নাই তাৰ মানে ইয়াৰ গখাও কি হ'ব 2 আহিব এতিয়া লখাগু কি হ'ব ইয়াৰ লখাগু উলিয়াবলে আমি
যোনটো গখাও আছে যোনটো কমন সংখ্যা আছিলে দুইটা সংখ্যাতে সেই কমন সংখ্যাটোতো লমেই তাৰ বাহিৰেও আৰু আৰু যোনবিলাক সংখ্যা থাকিব সেই সংখ্যাখিনিও আমি লগতে লৈ ল'ব লাগিব এতিয়া 2 টো ললোৱে তাৰ লগত 3 টো লম তাৰ পিছত এফালে 2 টো ললো আকৌ 5 টো কিমান আহিব এতিয়া এফালে লিখি দিছো মই হা 2 নিগুণ 6 6 দুগুণ 12 5 12 60 তাৰ মানে ইয়াত গখাও কিমান ওলালে 2 ওলালে লখাগু কিমান ওলালে 60 ওলালে এতিয়া আমি এটা ফৰ্মুলা পাম ফৰ্মুলা ঠিক নহয় ইয়াৰ মানে এটো এপ্লাই কৰি আমি কিছুমান এক্সাৰসাইজৰ অংক কৰিব লাগিব এতিয়া ইয়াত কৈছে যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গখাও আৰু লখাগুৰ পূৰণফলটো কি হয় সেই সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয় এতিয়া অখণ্ড সংখ্যা কি আছিল আমাৰ অখণ্ড সংখ্যা কোনবিলাক আছিল আমি সংখ্যা ৰেখা পাইছিলো নে সংখ্যা ৰেখাৰ এফালে সোঁফালে কি আছিল ধনাত্মক সংখ্যাবিলাক আছিল আৰু বাওঁফালে আছিল ঋণাত্মক সংখ্যাবিলাক এইখিনি এনেকে ইনফিনিটি লৈকে গৈ থাকিব এফালে পজিটিভ ইনফিনিটি এফালে নেগেটিভ ইনফিনিটি হেক কৰিব নোৱাৰি এইখিনি এই গোটেইখিনিকে কি বুলি কয় অখণ্ড সংখ্যা বুলি কয় এতিয়া এটোৰ ক্ষেত্ৰতে এটো যোনটো অংক আমি কৰিলো 6 আৰু 20 লখাগু আৰু গখাও উলিয়ালো নহয় এটোৰ ইয়াত আমি এই ৰুলটো এপ্লাই কৰি চাম উলাই নে নুলাই এইখিনি মুহাই দিছো এতিয়া ইয়াত আমাৰ গখাও আছিল 2 আৰু লখাগু 60 এতিয়া ইয়াত যদি এই ফৰ্মুলাটোত আমি যদি এইখিনি বহাই দিও তেতিয়া আমাৰ কি ওলাব গখাও a আৰু b টো আমাৰ ইয়াত কি হ'ব 6 আৰু 20 হ'ব তেতিয়া গখাও আছে 2 আৰু লখাগু আছে 60 হয়নে তাৰ পিছত ৰুলটোৰ মতে সূত্ৰটোৰ মতে কি হ'ব লাগিব সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হ'ব লাগিব ইয়াত এতিয়া সংখ্যা দুটা কি আছিল আমাৰ 6 আৰু 20 আছিল 6 আৰু 20 এফালে পূৰণ কৰি দিছো a আৰু b ৰ জায়গাত আমাৰ কি আহিব 6 আৰু 20 আহিব এতিয়া এটো পূৰণ কৰিলে কি আহিব 120 এফালে কি আহিলে 120 আহিলে তাৰ মানে এটো সঁচা হলনে এটো সত্যাপন কৰা বুলি মালকৰ এক্সাৰসাইজত আছে 1.1 টো যিকোনো দুটা সংখ্যা দিয়া থাকিব আমাক সত্যাপন কৰিবলৈ দিব আমি প্ৰথমে কি কৰিব লাগিব লখাগু গখাও উলিয়াব লাগিব তাৰ পাছত আমি ইয়াত বহাই দিব লাগিব আৰু দুইটা নুলিয়ালেও প্ৰথমে যদি আমি গখাওটো উলিয়াই লওঁ গখাওটো উলিয়াই ললে আমাৰ লখাগুটো নিজে নিজে ওলাই যাব কেনেকৈ ওলাব গখাওটো জায়গাত আমাৰ ইয়াতে এতিয়া মই কৰি দেখাইছো কেনেকৈ কৰিছো চাবা লখাগুটো আমি কেনেকৈ উলিয়াই দিম এই অংকটোৰ ক্ষেত্ৰতে 6 আৰু 20 ৰ ক্ষেত্ৰত যদি আমি লখাগুটো ধৰি ললো লখাগুটো আমি উলিওৱা নাই ঠিক আছে লখাগুটো আমি ইয়াত উলিওৱা নাই অকল গখাওটো উলিয়াইছো তেতিয়া আমি লখাগুটো নুলিওৱাকে কেনেকৈ এই সূত্ৰটোত বহুৱাই পেলাই আমি উলিয়াই দিম চাবা ইয়াত এতিয়া গখাওটো কি হ'ব 2 তাৰ পিছত পূৰণ দি দিও লখাগু মই a b ৰ জায়গাত 6 আৰু 20 দি দিছো 620 ইয়াত কি আহিব 6 পূৰণ 20 এতিয়া আমি এফালে লখাগুটো ৰাখি দিও যেহেতু আমাক লখাগু উলিয়াব লাগে আমি লখাগুটো মৌলিক উৎপাদকৰ সহায়ত নুলিয়াই এই সূত্ৰটোত বহাই পেলাই উলিয়াই দিম এতিয়া এফালে 6 * 20 এফালৰ 2 টো আমাৰ তললৈ গুচি যাব কিমান আহিব 3 * 20 উলালনে 60 উলালনে 60 আছিল আমাৰ লখাগুটো গতিকে এক্সাৰসাইজৰ অংকবিলাক আমাৰ এনেকুৱা এটাও আছে য'ত আমি গখাওটো নে লখাগুটো দিয়া আছিল তাৰ পৰা এই সূত্ৰটোৰ পৰা গখাওটো উলিয়াব লাগিব
ঠিক আছে এইটো এতিয়া দুটা সংখ্যাৰ ক্ষেত্ৰত দিয়া আছে হয়নে a আৰু b ৰ ক্ষেত্ৰত কিন্তু তিনটা সংখ্যা যেতিয়া থাকিব তেতিয়া এটো সমান নহবও পাৰে তোমালোকৰ উদাহৰণ 4ত এটা অংক আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 672 আৰু 120 ৰ গসাগু আৰু লসাগু উলিওৱা সেই অংকটোত আমাৰ এতিয়া মই এই 6 আৰু 20 লগত বেলেগ এটা সংখ্যা লৈ লওঁ মই তাৰ পৰা দেখাই দিও যে তিনটা সংখ্যা থাকিলে যে এটো নহব এপ্লাই মানে কেতিয়াবা হৈ যাব পাৰে কিন্তু বেছি ভাগে কি হ'ব নহব গতিকে আমি হেতু এপ্লাই কৰিব নোৱাৰিম মানে যেতিয়া তিনটা সংখ্যা থাকিব ইয়া যেতিয়া 6 আৰু 20 আছিল নহয় মই আৰু এটা সংখ্যা লগত লৈ লৈছো তাৰ পিছত মই এটো দেখাই দিম যে সমান নহয় 6 আৰু 20 আহিলে আৰু এটা কি লম সংখ্যা 30 লৈ লৈছো এটা 30 ৰ উৎপাদক বিলাক কি আহিব 30 আহিলে 2 15 30 3 5 গল 2 আহিলে 3 আহিলে 5 আহিলে এতিয়া ইয়াত আমাৰ গখাও কিমান আহিব গখাও আহিলে 2 আৰু আছে নেকি কমন আৰু নাই লখাগু কিমান আহিব 2 to আহিবই লগত ইয়াত 3 আছে তাৰপিছত ইয়াত 2 5 3 5 কিমান আহিব 6 আহিলে 10 60 এফালে 180 লগত 5 কৰিলে কিমান আহিব 900 আহিলে এতিয়া আমি এই সূত্ৰটো এপ্লাই কৰি চাও যে গখাউৰ জায়গাত আমাৰ কি আহিলে 2 লখাগুৰ জায়গাত কি আহিব 900 যে সংখ্যা যদি তিনটা হয় আমাৰ পূৰণ কৰিলে কিমান আহিব 6 20 30 এফালে আহিলে 1800 এফালে আহিলে 180 আহিলে 360 আৰু এটা 0 আহিব ঠিক আছে সমান ওলাল নে সমান নোলালে তাৰ মানে আমি এই সূত্ৰটো আমি দুটা সংখ্যাৰ ক্ষেত্ৰতহে এপ্লাই কৰিব পাৰিম তিনটা সংখ্যা যেতিয়া আহি যাব তেতিয়া আমাৰ এটো এপ্লাই নহব তেতিয়া কি হৈ যাব এটো ইকুৱেল নহব ঠিক আছে exercise 1.1 আজি এক নম্বৰ কোৱেশ্চনটো কৰিম আমি ইয়াত কি দিয়া আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা এখিনি মৌলিক উৎপাদকখিনি কেনেকৈ উলিয়াব লাগে আৰু ইয়াতে আমাৰ এক্সাৰসাইজ 1.1 ত কি ব্যৱহাৰ হ'ব কেনেকুৱা কুৱেশ্চন থাকিব সেইবিলাকৰ ওপৰত ইয়াৰ সেইবিলাকৰ ওপৰত মই অলৰেডি ডিসকাস কৰিছো এতিয়া এক নম্বৰ কুৱেশ্চনটো আছে 140 আমি বিভাজ্যতাৰ নিয়ম কিছুমান আগৰ ক্লাছত পাই আহিছিলো দুইৰে সংখ্যা এটা কেতিয়া হৰণ যাব 5 ৰে কেতিয়া হৰণ যাব নহলে আৰু কি আছে 11 ৰে কেতিয়া হৰণ যায় 3 ৰে কেতিয়া হৰণ যায় এবিলাক আমি আগতে পাই আহিছিলো এতিয়া আমাৰ এক নম্বৰ কুৱেশ্চনটো আছে 140 এতিয়া 142 এককৰ ঘৰত কি সংখ্যা আছে আমাৰ 0 আছে আমি আগতে পাই আহিছিলো যেতিয়া এককৰ ঘৰ শূন্য থাকে তেতিয়া সংখ্যাটো হয়তো 2 ৰে হৰণ যাব নহলে কিহে হৰণ যাব 5 ৰে হৰণ কৰিব পাৰিম এতিয়া আমি 2 ৰে হৰণ কৰো 2 ৰে হৰণ কৰিলে আমাৰ উৎপাদকখিনি কি ওলাব 140 ফালে 2 ৰে যাব 2 7 গুণ 14 ফালে শূন্যটো নামি আহিলে তাৰ পিছত 2 3 গুণ 6
1 2 5 গুণ 10 তাৰপিছত 35 টো 5 7 যা 35 এতিয়া 140 যদি আমি মৌলিক উৎপাদক তাৰ মানে মৌলিক সংখ্যাৰ উৎপাদকখিনি ইয়াত এতিয়া এইখিনি মৌলিক সংখ্যা 2 5 7 তিনটা হৈছে মৌলিক সংখ্যাটো কি আছিল যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে এতিয়া এইখিনিক আমি পূৰণফলত গুণফলত দেখাই দিলে হৈ যাব 2 আছে দুটা তাৰ পিছত 5 * 7 ঠিক আছে এতিয়া নেক্সট আছে 156 দুই নম্বৰতে আহিব 156 এতিয়া 156 টোক আমি কিহেৰে হৰণ কৰিব পাৰিম এককৰ ঘৰত যেতিয়া শূন্য বা যুগ্ম সংখ্যা থাকিব তেতিয়া আমি সেই সংখ্যাটোক 2 ৰে হৰণ কৰিলে 2 ৰে হৰণ যাব আমাৰ এতিয়া 2 ৰে হৰণ কৰিলে কি আহিব 2 7 গুণ 14 1 2 8 গুণ 16 2 3 গুণ 6 1 2 8 গুণ 2 9 গুণ 18 ইয়াতো 78 টো যেহেতু যুগ্ম সংখ্যা আছে গতিকে 2 ৰে হৰণ কৰিছো এতিয়া 39 আছে 39 টোক আমাৰ কিহেৰে যাব এটো যেহেতু 9 আছে 3 ৰ ডিভিজিবিলিটি ৰুলটো কি আছিল আমাৰ 3 ৰে কেতিয়া বিভাজ্য হয় যেতিয়া সংখ্যাটোৰ অংকসমূহৰ যোগফল যদি 3 ৰে বিভাজ্য হয় তেতিয়া হলে সংখ্যাটো আমাৰ গোটেই সংখ্যাটো 3 ৰে বিভাজ্য ইয়াত এতিয়া 7 8 15 হ'ব 15 3 ৰে বিভাজ্য হ'ব গতিকে 78 কো সৰি 39 টো 3 + 9 কৰিলে কিমান হ'ব 12 টো 3 ৰে হৰণ যাব তাৰ মানে 39 টো আমাৰ 3 ৰে হৰণ যাব 3 ৰে হৰণ গলে কি আহিব 3 13 39 2 3 13 এইবিলাক মৌলিক সংখ্যা গতিকে আমি গুণফলত দেখাই দিলে হ'ব 2 * 2 3 * 13 নেক্সট কি আহিলে 3 নম্বৰতে আহিলে আমাৰ 3825 এতিয়া 3825 ত তোমালোকে এককৰ ঘৰত কি দেখিছা 5 এককৰ ঘৰত যেতিয়া 5 থাকে তেতিয়া আমাৰ সংখ্যাটো 5 ৰে হৰণ যায় এতিয়া 5 ৰে হৰণ কৰিলে 5 7 গুণ 35 3 5 6 গুণ 30 5 5 গুণ 25 আকৌ 5 আছে আকৌ 5 ৰে যাব 5 গুণ 5 2 5 5 গুণ 25 5 3 গুণ 15 এতিয়া এটো কিহেৰে যাব এটো আমাৰ এই সংখ্যা গিটাক যদি 153 যদি আমি প্লাস কৰো 156 6 + 3 9 9 টো 3 ৰে হৰণ যায় গতিকে এটুকু 3 ৰে হৰণ যাব 3 5 গুণ 15 3 গুণ 3 এতিয়া এটো কিহেৰে যাব এটুক আমাৰ 1 + 5 6 6 ক যেহেতু 3 ৰে হৰণ যায় গতিকে এটুকু 3 ৰে হৰণ যাব কিমান যাব 3 গুণ 3 2 3 7 গুণ 21 গোটেইখিনি মৌলিক সংখ্যা আহি গ'ল 5 3 আৰু 17 এইখিনি কেতিয়া আমি গুণফলত দেখাই দিলে হৈ যাব 5 * 5 3 * 3 * 17 ঠিক আছে নেক্সট এতিয়া 4 টো কি আছে 5005 ইয়াতো এতিয়া আমাৰ এককৰ ঘৰত কি আছে 5 আছে গতিকে আমাৰ 5 ৰে হৰণ যাব 5 0 5 সৰি 1 হ'ব এতিয়া এটো কিহেৰে হৰণ যাব এটুক আমাৰ 1 আছে এককৰ ঘৰত 1 আছে 1 থাকিলেতো একো ডিভিজিবিলিটি ৰুল এপ্লাই নহয় প্লাস কৰিলেও আমাৰ 2 আহিব 2 টো 3 ও হৰণ নাযায় এতিয়া আৰু এটা আছে আমাৰ 11 ৰ ডিভিজিবিলিটি ৰুলটো আছিলে যদি এই যুগ্ম সংখ্যাৰ স্থানগিটা আৰু অযুগ্ম সংখ্যাৰ স্থানগিটা থকা সংখ্যাখিনি আমি যোগ কৰি যদি তাৰ পাৰ্থক্যটো উলিয়াও সেই পাৰ্থক্যটো যদি আমাৰ 11 নহলে শূন্যৰে যদি বিভাজ্য হয় তেতিয়া হলে সেই সংখ্যাটো 11 ৰে বিভাজ্য হ'ব এতিয়া আমি এটো চাওঁচোন ইয়াত যুগ্ম সংখ্যাৰ স্থান আমাৰ কি হ'ব এটো আৰু এটো হয়নে মানে 1 + 0 1 তাৰ পাছত তেনেকে অযুগ্ম সংখ্যাৰ স্থানো কি হ'ব 0 আৰু 1 এ আছে হয়নে মই হাইলাইট কৰি দিছো
এইটো আৰু এইটো এই দুটা ব্লু যোনকেইটা আছে সেইকেইটা হৈছে আমাৰ অযুগ্ম সংখ্যাৰ স্থানকেইটা সেইকেইটাও যোগ কৰিলে আমাৰ কিমান আহিব 1 আহিব তাপা যুগ্ম সংখ্যাৰ কেইটা মই ব্লেক মাৰ্কাৰে দি দিছো সেইকেইটা যোগ কৰিলে 1 আহিব এতিয়া 1 - 1 হলে কিমান হ'ব 0 0 কেতিয়া 11ৰেও হৰণ যাব আৰু 0ৰেও হৰণ যাব গতিকে এইটোক আমাৰ 11 যাব 11 কৰিলে 9 আহিব এফালে 1 থাকিলে 1 এতিয়া 91ক কিহেৰে যাব 91ক আমাৰ 3 ৰে যাব নেকি এনেকে তো 7 ৰ ডিভিজিবিলিটি ৰুলটো কি আছিল আমাৰ 7 ৰ ডিভিজিবিলিটি ৰুল 7 ৰ নাছিলে 8 ৰেটো নাযায় 11 ৰো নাযায় 13 টো তেনেকে নাছিলে 13 এ কৰি চাওচোন এটো 13 যাব লাগে 13 ডিভিজিবিলিটি ৰুল যদি নাথাকে তেতিয়াহলে আমি যেহেতু আমাক মৌলিক উৎপাদকৰ গুণফলৰ কথা কৈছে গতিকে আমি মৌলিক সংখ্যাখিনিৰে পূৰণ কৰি প্লাস চাম এতিয়া 13 এ কৰি চাওচোন এফালে যেহেতু 1 আহিব লাগিব তাৰ মানে 1 কেতিয়া আহিব 3 6 গুণ 18 3 7 গুণ 21 গতিকে কিমানে যাব এটো ঠিক আছে এখিনি মৌলিক সংখ্যা 7 ও মৌলিক সংখ্যা 13 ও মৌলিক সংখ্যা গতিকে এটো কি হ'ব আমাৰ যেতিয়া আমাৰ আমি ডিভিজিবিলিটি ৰুলখিনি বুলে পাহৰি গৈছো তেতিয়া আমি কি কৰিম যেহেতু আমাৰ মৌলিক উৎপাদকৰ গুণফলৰ কথা কৈছে মৌলিক উৎপাদকখিনি আমি পূৰণ কৰি চাম এটাৰ পিছত ইটো এতিয়া এটো 5 into 11 into 7 into 13 এতিয়া লাষ্ট আমাৰ কি আছে 7429 এটো কেতিয়া আমাৰ 9 আছে এককৰ ঘৰৰ তোৰ লগত আমি একো কৰিব নোৱাৰো 3 ৰে যাব নেকি 3 ৰে কলে কি হ'ব লাগিব যোগফলটো 3 ৰে বিভাজ্য হ'ব লাগিব 11 13 এফালে 22 হ'ব গতিকে 3 ৰে না যাব 11 ৰে যাব নেকি হেতু চাও 11 ৰে কলে এটো হৈছে অযুগ্ম স্থান কিমান হ'ব 13 তাৰ পিছত যুগ্মৰ স্থান গিটা 9 যোগ কৰিলে কিমান আহিব 4 4ক তো 11 এৰো হৰণ না যায় 0 এও হৰণ না যাব গতিকে 11 এৰো নহব এতিয়া আমি তেন্তে নেক্সট মৌলিক সংখ্যা 11 12 13 13 ৰ লগত কৰিছা 13 এ আমি নরমাল হৰণতে কৰিছা এতিয়া বৰ্তমান 7429 13 এ প্ৰথম কেবাৰ যাব 6 13 78 6 না যায় 5 যাব হয়নে 65 হলে এফালে 9 আহিলে 14 2 আহিব 7 91 1 না যায় বাকি থাকিলে তো নহব এটো তো এবারে যাব 6 আহিব বাকি থাকিলে নহব তো 13 এ না যাব নেক্সট আমাৰ মৌলিক সংখ্যা কি আহিব 13 14 15 16 17 আহিব 17 এ কৰি চাও 29 17 এ ফাৰ্স্ট আমাৰ কেবাৰ যাব 17 5 আহিলে কিমান হ'ব 17 5 সা 3 8 না যাব 4 যাব 4 এ কিমান হ'ব দিব 2 60 4 যাব তেসো 14 আহিলে প্লে 2 নামি আহিলে আকৌ কেবাৰ যাব 4 না যাব এতিয়া 3 যাব 3 হলে একাউন্ট কিমান থাকিব 1 1 9 এতিয়া কিমান যাব 17 9 আছে যেটো একক ঘৰ 7 এ যায় নেকি চাও সৰি 7 যাব তাৰ মানে আমাৰ এটা পাই গলো 437 আহিলে মানে
এইখিনিতে পাতিলো আমি 437 কৰোঁ 7429 17 কৰিলে কিমান আহে 437 তো 68 এতিয়া কি হ'ব এটো কেনেবাকে 7 আছে ন 7 থাকিলে তো এককৰ পৰা 7 থাকিলে একো তেনেকুৱা বিভাজ্যতা ৰুল নাই প্লাস কৰিলে 3 ৰে বিভাজ্য হ'ব নেকি এটো চাও 7 আছে নহয় 7 14 না যায় তেছো বাকি কি আছিল 9 এৰে তো না যায় দেখাটো লাগা নাই 9 এৰে হলে যোগফল যদি 9 এৰে বিভাজ্য হয় 7 14 14ক 9 এৰে বিভাজ্য নহয় 10 এৰে তো বিভাজ্য নহয় 11 এৰে হ'ব নেকি 11 এৰে হ'বলে হলে এটো হৈছে অযুগ্ম তো 3 এই দুটা অযুগ্ম 11 হল 3 যুগ্মত অকল 3 আছে কিমান হ'ব 8ক 11 হৰণ না যায় 0 হৰণ না যায় গতিকে 11 নহব তাৰ পিছত 13 এ যাব নেকি চাও 13 এ কৰিলে কিমান আহিব 2 26 3 39 39 হলে ফালে 9 4 47 থাকিলে 13 এ তো 47 ক হৰণ না যাব নেক্সট আহিলে আমাৰ 13 14 15 17 17 to চাও 17 এ কৰিলে 2 কৰিলে কিমান আহিব 34 3 কৰিলে 2 ৰে কৰিলে 34 আহিলে 34 9 97 97 to 17 এ হৰণ যায় তাৰ মানে নেক্সট আমাৰ এতিয়া 19 টোৱে হ'ব লাগে 19 এ কেবাৰ যাব 19 এ প্ৰথমে দুবাৰ যাব no 19 to 38 38 হলে এফালে 8 57 57 হলে 57 থাকিব 19 এ এতিয়া 3 পূৰণ কৰিলে কিমান 27 57 তাৰ মানে 3 আই গল 23 টো এটা মৌলিক সংখ্যা 19 টো এটা মৌলিক সংখ্যা তাৰ মানে আমাৰ 7429 ৰ মৌলিক উৎপাদকখিনি কি কি হ'ব 17 19 আৰু 23 ঠিক আছে হৈ গল এক নম্বৰ কোৱেশ্চনখিনি যদি আমি বিভাজ্যতাৰ ৰুলখিনি নাজানো তেতিয়াহলে আমি কি কৰিম যোনখিনি মৌলিক সংখ্যা আছে সেই মৌলিক সংখ্যাখিনি আমি পূৰণ কৰি চাই ল'ব লাগিব এতিয়া আমি কোৱেশ্চন নম্বৰ 2 to sum exercise 1.1 ৰ এইখিনি মই কৰাই আছে মই তোমালোকক দেখাই দিম কেনেকে কৰিলো এক নম্বৰটো আছে 26 আৰু 91 প্ৰথমে কি কৰিব লাগিব 26 আৰু 91 ৰ মৌলিক উৎপাদকখিনি উলিয়াব লাগিব এটো সাইডত কৰা আছে 26 টো কি হ'ব 2 তেৰং 26 2 into 13 আহিলে তাৰ পিছত 91 ৰ কি হ'ব 7 এ যাব এবাৰ যাব হাতে গুণ হাত এফালে 2 থাকিলে 21 থাকিলে হাত 3 গুণ 21 7 আৰু 13 এতিয়া এই দুটাৰ 26 ৰ 2 into 13 আৰু 91 ৰ 7 আৰু 13 কমন কি আছে 13 তাৰ মানে ইয়াৰ গসাউ কি হ'ব 13 হ'ব তাৰ পিছত লসাগু কি হ'ব 13 টো আহিবই তাৰ লগতে কি আহিব 2 আৰু 7 টো আহিব পূৰণ কৰিলে আমাৰ 2 তেৰং 26 আহিলে তাৰ পিছত 7 ৰ লগত যদি পূৰণ কৰো 7 গুণ 42 2 এফালে 4 7 গুণ 14 4 18 প্ৰশ্নটো কি আছিল আমাৰ এটো একচুয়ালি ভিডিওটো মই বেলেগ এটা ভিডিও বনাইছিলো কিন্তু পিকচাৰ কোৱালিটিটো ঠিক নহলে কাৰণে হেতু ভিডিও ডিলিট কৰি দিবলগীয়া হ'ল এই কাৰণে এইখিনি অলৰেডি কৰাই আছে একোনে মই সাইডত আকৌ তোমালোকক বুজাই দিম এটো প্ৰশ্নটো কি আছিল আমাৰ লসাগু আৰু গসাগু দিয়ে পেলে সত্যাপন কৰিব লাগে লসাগু আৰু গসাগুৰ পূৰণফলটো কি হ'ব লাগিব সংখ্যা দুটাৰ গুণফলৰ লগত সমান হ'ব লাগিব এই সূত্ৰটোৰ উদাহৰণ এটা মই ইয়াৰ আগৰ ভিডিওটা দিয়া আছে আপোনালোকে আই বটনত গৈ পেলাই তাতো চাই ল'ব পাৰা উদাহৰণৰ সহায় দিয়া আছে উদাহৰণৰ অংকটা কৰি মিলি তাৰ পিছত নহলে তোমালোকে তলত মই লিংকটো দি দিম ভিডিওটোৰ তাৰ পৰাও চাই ল'ব পাৰিবা
এতিয়া ইয়াত লখাগু ওলালে 182 গসাগু ওলালে 13 এইটোৰ মতে সূত্ৰটোৰ মতে কি দেখাব লাগিব লখাগু আৰু গসাগুৰ পূৰণফলটো আমি সংখ্যা দুটাৰ গুণফলৰ লগত সমান দেখাব লাগিব এতিয়া লখাগু আৰু গসাগুৰ পূৰণফলটো 182 আৰু 13 ৰ লগত পূৰণ কৰি চাবা তোমালোকে তেতিয়া কিমান পাবা 2366 পাবা তাৰ পিছত সংখ্যা দুটা কি আছিল আমাৰ 26 আৰু 91 এই দুটা যদি পূৰণ কৰা তেতিয়া আমাৰ 2366 এ ওলাব এটো কৰি চাব পাৰা তোমালোকে মই কৰি দিছো এটো 91 কিমান আহিব 6 গুণ 6 আহিলে 2 গুণ 2 9 গুণ 54 কলিব 5 9 গুণ 18 আছে কিমান আহিব 23 6 এটো 6 আহিলে 2366 তাৰ মানে লখাগু আৰু গসাগুৰ পূৰণফলৰ লগত আমাৰ সংখ্যা দুটাৰ গুণফলটো কি হৈ গল সমান হৈ গল সত্যাপনটো হৈ গল এতিয়া আমাৰ যদি আমাৰ গুণফলৰ লগত এটো লখাগু আৰু গসাগুৰ পূৰণফলটো সমান নহলেহেঁতেন তাৰ মানে আমাৰ লখাগু আৰু গসাগু উলিওৱাটো ভুল হলহেঁতেন এতিয়া 2 নম্বৰটো কি আছে 510 আৰু 92 এতিয়া 510 ৰ প্ৰথমে 5 এৰে কৰো 5 গুণ 5 শূন্য এটা নামি আহিব যেহেতু 10 টো গোটেইটোৱে নমাই নিব লাগিব 2 তাপা 2 5 গুণ 10 2 গুণ 2 51 কিমান যাব 3 17 51 25317 25317 হলনে নেক্সট আহিলে 92 এটো মহাৰি দিছো দেই 92 টো প্ৰথমে 2 ৰে কৰো আমি 2 4 গুণ 8 1 2 6 গুণ 12 তাৰ পিছত 2 2 গুণ 4 2 3 গুণ 6 আৰু না যায় আৰু 23 টো যেহেতু মৌলিক সংখ্যা হয় 2 2 আৰু 23 এতিয়া গসাগুটো কি হ'ব ইয়াত চোৱাচোন অকল 2 টোহে কমন আছে বাকি 5 আছে নি ইয়াত নাই 3 আছে নি ইয়াত নাই 17 আছে নি নাই 2 আছে নেকি আৰু নাই 23 আছে নি নাই গতিকে 2 টোৱে কি হ'ব গসাগু আৰু লখাগু কি হ'ব এতিয়া গসাগুটো আহিবই তাৰ লগতে বাকি সংখ্যাবিলাকো আহিব উপৰটো 510 ইয়াত কি আছে 5 3 আৰু 17 5 3 17 510 92 কি থাকিলে 2 টোৰ বাদ দি আকৌ 2 এটা আহিব আৰু 23 এটা আহিব এইটা যদি তোমালোকে পূৰণ কৰি চোৱা 23460 আহিব এতিয়া লখাগু আৰু গসাগুটো যদি আমি পূৰণ কৰো তেতিয়া হলে আমি কিমান পাম 0 2 0 6 2 গুণ 12 2 কলিব 4 2 গুণ 8 কে 9 3 2 গুণ 6 3 2 গুণ 6 2 2 গুণ 4 আহিলে এতিয়া এই সংখ্যা দুটাৰ গুণফল কিমান হ'ব 510 ৰ লগত যদি 92 কৰো 510 ৰ লগত যদি 92 কৰো আমি এটা কাম কৰো যেতিয়া সংখ্যা এটাৰ শেষৰ ফালে শূন্যটো থাকে তেতিয়া আমি শূন্যটো নধৰাকে বাকি সংখ্যাগিটাক যদি পূৰণ কৰি উলিয়াও তাৰ পাছত শূন্যটো বহাই দিলে হৈ যায় হয়নে গতিকে আমি এটা শৰ্টকাটটো এপ্লাই কৰি কৰো হা 2 মালকে লং কাট যেনেকে দুটিয়া সংখ্যা কৰা তেনেকে কৰি প্লে উলিয়াই চাই লবা 2 এফালে 9 আহিলে 5 গুণ 10 19 আৰু 9 কৰিব 1 9 5 গুণ 45 একে 46 4692 আহিলে যেহেতু 51 ৰ পাছত 0 টা আছিল 0 টো লগাই দিও 4692 0 আহি গল ঠিক আছে তাৰ মানে কি হৈ গল এতিয়া লখাগু আৰু গসাউৰ পূৰণফলৰ লগত আমাৰ সংখ্যা দুটাৰ গুণফল কি হৈ গল সমান হৈ গল এটো সত্যাপন হৈ গল এতিয়া একেবাৰে লাষ্ট টু চাও 336 আৰু 54 336 টোৰ আমাৰ 3 ৰে যাব 2 ৰে যাব তাৰ পাছত 2 ৰে যাব 2 হাত গৈ 14 ফাৰ্ষ্টতে 3 টো পাইছো তাৰ পিছত 2 টো আছে 2 4টা আছে তাৰপা 7 টো আছে 54 কাৰণে কি হ'ব 2 ৰে যাব 2 গুণ 4 2 হাত গুণ 14 3 9 গুণ 27 3 3 গুণ 9 ফাৰ্ষ্টতে মই 3 টো কাটি লৈছো যেহেতু এটো কমনটো আমি চাব লাগিব ন গসাউৰ কাৰণে 3 কেটা আছে 3টা আছে তাৰ পিছত 2 আহিব এতিয়া গসাউ কি হ'ব কমন ইয়াত চোৱাচোন 3 টো আছে তাৰ পিছত আৰু 3 ইয়াত নাই আৰু 2 টো হ'ব এটা হয়নে তাপা 3 আৰু 2 লগত পূৰণ কৰিলে আমি কিমান পাম 6 পাম হেতু হৈছে গসাউ এতিয়া লখাগু কি হ'ব 3 আৰু 2 টো আহিবই গসাউ আহিবই তাৰ বাহিৰে বাকিখিনি আহিব ওপৰত কি আছে 2 3টা আছে আৰু 7টা আছে তো আহিলে
তাৰপিছত 3 দুটা আছে হ'লনে তে এইখিনি যদি তোমালোকে পূৰণ কৰা তেতিয়াহ'লে 3024 পাবা তোমালোকে তো পূৰণটো কৰি চাই ল'বা এতিয়া লখাগু আৰু গখাউৰ পূৰণফলটো কি হ'ব 3024 লগত 6 টো পূৰণ কৰিলে আমাৰ কিমান আহিব 6 4 গুণ 24 4 কৰিব 2 6 2 গুণ 12 14 কৰিব 1 0 6 0 1 1 6 3 গুণ 18 হ'লনে এতিয়া সংখ্যা দুটাৰ গুণফল কিমান হ'ব 336 ৰ লগত 54 যদি পূৰণ কৰো 4 কৰিব 2 6 3 গুণ 12 13 14 4 কৰিব 1 6 3 গুণ 12 কে 13 13 কৰিব 3 5 9 15 16 17 18 কৰিব 1 5 9 15 কে 16 হলে 4 আহিলে 8 9 10 11 কৰিব 1 8 ওলালনে 18144 সত্যাপন হৈ গ'ল কুৱেশ্যন নম্বৰ 3 টো কি দিয়া আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ সংখ্যা অখণ্ড সংখ্যাবোৰৰ লখাগু আৰু গখাউ উলিওৱা এক নম্বৰতে কি আছে 12 15 আৰু 21 ইয়াৰ আগলৈকে আমি দুটাৰ উলিয়াইছিলো লখাগু আৰু গখাউ এতিয়া আমি তিনটা সংখ্যাৰ লখাগু আৰু গখাউ উলিয়াম 12 15 21 12 ৰ কি হ'ব 2 6 গুণ 12 2 3 গুণ 6 2 into 2 আৰু 3 আহিলে তাৰ পিছত 15 ৰ 3 5 গুণ 15 21 ৰ 3 7 গুণ 21 এতিয়া আমাৰ গখাউ কি হ'ব ইয়াত কমন কি আছে কমন 3 হয়নে আৰু কিবা আছে নি কমন নাই তাৰ মানে গখাউ কি হ'ব 3 লখাগু কি হ'ব 3 to আহিবই লগতে 12 ত কি থাকিলে 2 into 2 15 ত থাকিলে 5 আৰু 21 ত থাকিলে 7 এইটা পূৰণ কৰিলে আমাৰ কি আহিব 2 দুটা 3 4 গুণ 12 5 বৰং 60 60 ৰ লগত 7 কৰিলে কিমান আহিব 8 গুণ 42 420 2 নম্বৰটো কি আছে 5 17 23 আৰু 29 17 23 আৰু 29 29 ৰ to 1 আৰু 29 হ'ব কাৰণ 29 টো এটা মৌলিক সংখ্যা এইকেইটা তো মৌলিক সংখ্যাই হয় 17 মৌলিক সংখ্যা এটা 23 ও মৌলিক সংখ্যা 29 ও মৌলিক সংখ্যা তাৰ মানে ইয়াৰ কি হ'ব 1 into 17 হ'ব 1 into 23 1 into 29 ইয়াৰ এতিয়া গখাউ কি হ'ব 1 হ'ব লখাগু কি হ'ব গোটে সংখ্যা কিটা পূৰণফল হ'ব কিমান হ'ব 17 কৈছে কৰিব 2 14 এফালে 17 18 19 9 কৰিব 1 391 সৰি 391 ৰ লগত আকৌ আমি 29 টো কৰিব লাগিব নহয় 9 9 কৰিব 8 27 27 ৰ লগত আমাৰ 28 29 30 31 32 33 35 ঠিক আছে না 27 ৰ লগত এফালে 8 কৰিলে 35 2 9 গুণ 8 কৰিলে 9 6 কে 7 9 3 8 পিছত 3 কৰিব 1 নে 2 কে 11 339 নেক্সট কিমান আহিলে 8 9 আৰু 25 8 9 25 8 ৰ কি আহিব তো কৰিব নালাগে সকে 2 4 গুণ 8 2 2 গুণ 4 2 তিনটা আহিব 9 ৰ কি আহিব 3 3 গুণ 9 তো নকৰিলেও হ'ব হয় কথাটো কৰি দিছো আৰু 25 ৰ কি আহিব 5 5 গুণ 25
ইয়াৰ এতিয়া গসাউ কি আহিব কমন কি আছে 2 আছে নাই 3 আছে ইয়াত কমন একোৱেই নাই তাৰ মানে গসাউ কিমান আহিব 1 আহিব লসাগু কিমান আহিব গোটেইকেইটা সংখ্যাৰে পূৰণফল তাৰ মানে ইয়াতো কি হ'ব সংখ্যাকেইটা পূৰণ কৰি দিলে আহিব অলপ এইখিনি পাতি দিছো 2 তিনটা আহিলে 3 ইফালে 5 5 সংখ্যাকেইটা পূৰণ কৰি দিলেও হৈ যাব ইয়াতে 25 ফাৰ্ষ্ট উদাহৰণ কৰিব 35 এফালে 39 4 1800 আহিলে ঠিক আছে 3 নম্বৰটো হৈ গ'ল কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে গসাউ 306 আৰু 657 ৰ গসাউটো দিয়া আছে আমাক 9 আমি এতিয়া লসাগুটো উলিয়াব লাগে এতিয়া আমি ইয়াৰ আগলৈকে কি কৰিছিলো লসাগু আৰু গসাউ উলিয়াবলে মৌলিক উৎপাদকখিনি উলিয়াই লৈছিলো তাৰ পাছত উলিয়াইছিলো কিন্তু এতিয়া আমি এটো এটা যে সূত্ৰ পাইছিলো আমি কি আছে দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ পূৰণফলটো কি হয় সংখ্যা দুটাৰ গুণফলৰ লগত সমান হয় নে ইয়াত যদি আমাক গসাউটো দিয়া থাকে তেতিয়া আমি লসাগুটো ইয়াৰ পৰা উলিয়াই দিব পাৰিম নে অকল সংখ্যা দুটা পূৰণ কৰি দিলে হৈ যাব ইয়াতো আমি কি কৰিম হেতু এপ্লাই কৰিম ইয়াত চোৱা দিয়া আছে গসাউ 306 657 9 আমি লসাগুটো উলিয়াব লাগে আমি কি কৰিম লিখি লওঁ যিহেতু লসাগু 306 657 পূৰণ গসাউ 306 657 ইকুৱেল টু কি হ'ব সংখ্যা দুটাৰ গুণফল তাৰ মানে 306 657 ইয়াৰ পৰা আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে লসাগুটো এটো সাইডে বাওঁফালে ৰাখি দিও গসাউৰ জায়গাত কি বহাই দিম 9 বহাই দিম এফালে পূৰণটো কৰো আমি 306 আৰু 657 কিমান আহিব তো পূৰণটো কৰাৰ আগতে আমি এটা কাম কৰো এফালে 9 টো নিলওঁ তেতিয়া আমি কটাকটি কৰিব পাৰিম লসাগু 306 657 এটো এনেকৈ থাকক এতিয়া কি কৰিম 9 টো এফালে হৰণ হৈ আহিব 6579 তে 9 এৰে আমাৰ এটো যাব নেকি 27 এটো যাব 9 3 গুণ 27 3 থাকিলে 9 4 গুণ 36 কিমান থাকিলে 34 657 এতিয়া আমি 34 657 কৰিলে হৈ যাব 34 কলিপ 2 সেকেন্ড 20 পিছে 2 বাই 16 কলিপ 2 সেকেন্ড 40 25 26 আপনি মনে করছে কলিপ 2 5 15 16 17 7 কলিপ 1 7 গুণ 18 একে 19 8 3 8 17 3 কলিপ 1 9 10 11 के 12 2 কলিপ 1 কিমান লাগে 2 2 3 3 8 Question number 5 to কি দিয়া আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো
0 অংকেৰে শেষ হ'ব পাৰে নে নাই যে স্বাভাৱিক সংখ্যা মানে কি আছিলে 1 2 3 4 1 2 3 4 এনেকে গৈ থাকিব yes লেখিনি স্বাভাৱিক সংখ্যা মানে এতিয়া আমাক কি কৈছে 6 to the power n সংখ্যাটো 6 to the power n আৰু ইয়াত n টো কি কৈছে 1 2 3 4 এনেকে হ'ব পাৰে এতিয়া শূন্য অংকেৰে শেষ হ'ব পাৰে নে নাই এতিয়া শূন্যৰে শেষ হোৱা সংখ্যাবিলাক আমি লওঁচোন 10 20 30 40 200 ললো এইবিলাক এই সংখ্যাবিলাক প্ৰত্যেককে 10 ৰে হৰণ যাবনে 10 ক 10 ৰে হৰণ যাব 20 ক যাব 30 ক যাব 40 ক যাব 200 ক যাব কিহেৰে হৰণ যাব 10 ৰে হৰণ যাব এতিয়া 10 টোত কি সোমাইছে উৎপাদক 10 ৰ উৎপাদক কি আছে 2 আৰু 5 হয়নে 10 ৰে যেতিয়া হৰণ যাব তাৰ মানে এই সংখ্যাটো 2 ৰেও হৰণ যাব আৰু 5 ৰেও হৰণ যাব এতিয়া 6 to the power n সংখ্যাটো যদি আমি মৌলিক উৎপাদক উলিয়াও 6 টোক আমি কেনেকৈ লিখিব পাৰিম 2 into 3 ওপৰত কি আছে n আছে এটো যদি ভাঙি দিও 2 to the power n 3 to the power n এতিয়া 6 ৰ ওপৰত n আছে সাপোজ আমি ধৰি ললো n equal to 1 n equal to 1 হলে 6 to the power 1 কিমান হ'ব 6 হ'ল আকৌ n equal to যদি 2 বুলি ধৰো তেতিয়া হলে 6 to the power 2 কিমান হ'ল 36 n equal to 3 হলে কি হ'ব 36 এফালে 216 0 ওলাইছে জানো নাই ওলোৱা 0 ওলাবলৈ হলে আমাৰ কি হ'ব লাগিব এককৰ ঘৰ অংকটো কি হ'ব লাগিব শূন্য হ'ব লাগিব হয়নে আৰু শূন্য হ'বলৈ হলে তেনেকুৱা সংখ্যাবিলাকৰ কিহেৰে হৰণ যাব 10 ৰে হৰণ যাব তাৰ মানে উৎপাদকখিনি 10 ৰ উৎপাদক কি হয় 2 আৰু 5 তাৰ মানে কি 6 ত আমাৰ কি থাকিব লাগিছিল 2 2 আছে কিন্তু লগতে 3 জাগাত আমাৰ 5 টো থকা হলে তেতিয়া আমি ক'ব পাৰিলো হেতেন যে 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব যেহেতু ইয়াত 5 টো নাই তাৰ মানে 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে এতিয়া আমি এটো এক্সপ্লেইন কৰি লিখিব লাগিব কেনেকৈ লিখিম এতিয়া 6 to the power n or মৌলিক উৎপাদক কি হ'ব 2 into 3 n লিখিম যেহেতু শূন্যৰে শেষ হ'বলৈ সংখ্যাটো তেনেৰে বিভাজ্য হ'ব লাগিব আৰু তেনেৰে বিভাজ্য হ'বলৈ কি থাকিব লাগিব 2 আৰু 5 থাকিব লাগিব 2 আৰু 5 থাকিব লাগিব 6 to the power n
আছে কিন্তু 5 নাই গতিকে কি লিখিম কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব নোৱাৰে Question number 6 to কি আছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা এতিয়া যৌগিক সংখ্যা কি আছিল যোনবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি এতিয়া আমি এটা এটাকে সংখ্যা গিটাৰ উৎপাদকখিনি উলিয়াব লাগিব 11 ইয়াত যেহেতু উৎপাদকখিনি পূৰণৰ সহায় দিয়াই আছে আমি পূৰণটো কৰি নিদি আমি কমন গিটা লৈ লম ইয়াত 13 কমন আছে নে 7 into 11 into 13 plus 13 তাৰ মানে 13 টো কমন আছে 13 টো কমন ললে প্ৰথমে কি থাকিব 7 into 11 থাকিব plus 1 তেতিয়া আকৌ এটোৱে পাই যাম নে 13 into 7 into 11 plus 13 লগত 1 পূৰণ কৰিলে 13 আহি যাব তাহলে 13 আহিলে এটো কিমান আহিব 77 plus 78 আহিলে 13 টো মৌলিক সংখ্যা হয় 78 টো আমি ভাঙি চাও কি কি আহিব 78 ৰ কাৰণে 2 এগুলা 2 9 6 2 9 18 3 13 39 তাৰ মানে কি কি আহিব 78 ৰ জায়গা 2 into 3 into 13 ঠিক আছে এতিয়া আমি নেক্সট সংখ্যাটো চাও 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াৰ ক্ষেত্ৰত কি হ'ব ইয়াৰ ক্ষেত্ৰটো আমাৰ 5 এটা কমন আছে প্ৰথমে আমি 5 টো কমন লৈ লম 5 টো কমন ললে ইয়াত কি থাকিব 7 6 5 টো আহি গল 4 3 2 1 plus 1 ঠিক আছে প্ৰথমটো পূৰণ কৰিলে ফাৰ্স্ট এই টাৰ্মটো আহিব 5 ৰ লগত এটো পূৰণ কৰিলে ফাৰ্স্ট এই টাৰ্মটো আহিব তাৰ পিছত 5 ৰ লগত প্লাস 2 আহি গল তাৰপা 1 পূৰণ কৰিলে 5 টো আহি গল ঠিক আছে এতিয়া এইখিনি পূৰণ কৰিলে কি আহিব আমাৰ 7 42 এফালে 6 4 24 24 42 মানে আহিব 4 গুণ 8 16 4 20 শূন্য কলিব 2 4 গুণ 8 9 10 কিমান আহিলে 1008 plus 1 থাকিলে কিমান আহিব 1009 এটো কাৰো যাব নেকি হৰণ যাব নেকি ইলেভেনে যাব নেকি 99 হলে 1 না যায় 3 এ যাব নেকি না যায় এটো ইমানতে থাকিব এতিয়া আমি এই দুটাৰ পৰা কি মন কৰিলো যেহেতু 1 টো সকলো সংখ্যাৰে উৎপাদক হয় ইয়াৰ লগত আমি 1 এটা পূৰণ কৰি দিব পাৰো ইয়াতো দিব পাৰো এটা এই দুটা সংখ্যাৰ পৰা আমি কি দেখিলো এই দুটা সংখ্যাৰ উৎপাদকখিনি দুটাতকৈ বেছি
হয়নে দুটাতকৈ বেছি গতিকে আমি কি ক'ব পাৰো এই দুটা সংখ্যা যৌগিক সংখ্যা হয় আমি কেনেকৈ লিখিম যিহেতু সংখ্যা দুটাৰ উৎপাদক দুটাতকৈ বেছি গতিকে আমি ক'ব পাৰো যে সংখ্যা দুটা যৌগিক সংখ্যা এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব কি কৈছে খেলপথাৰ এখন আছে তাৰ চাৰিওফালে এটা বৃত্তাকাৰ পথ আছে এখন যেনিবা খেলপথাৰখন এতিয়া কৈছে সোনিয়া আৰু ৰবি দুজন আছে সোনিয়াৰ গাড়ীৰে এপাক ঘূৰিবলৈ 18 মিনিট লাগে আৰু ৰবিৰ লাগে 12 মিনিট লগতে এটা কথা কৈছে যে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে ধৰা হ'ল এই বিন্দুটোৰ পৰাই দুইটাই যাত্ৰা আৰম্ভ কৰিছে সোনিয়াৰ কিমান লাগে বুলি কৈছে 12 মিনিট তাৰ পিছত ৰবিৰ লাগে সোনিয়াৰ 18 মিনিট ৰবিৰ লাগে 12 মিনিট এতিয়া মানে 18 মিনিট যে লাগে এই বিন্দুটোৰ পৰা আৰম্ভ কৰি ইয়ালৈকে পোৱালৈকে আকৌ এই বিন্দুটো পোৱালৈকে কিমান লাগে 18 মিনিট লাগে তেনেকে ৰবিৰো লাগে 12 মিনিট তাৰ মানে ৰবিয়ে এইটো বিন্দুৰ পৰা আৰম্ভ কৰি ইয়াত যেতিয়া পাব সোনিয়া তেতিয়া নাপাবই সোনিয়া 18 মিনিটৰ পাছতে পাব ধৰা এবাৰ আহিলে নহয় ইয়াত পালেহি তাৰপিছত আকৌ তেনেকে আকৌ যাব সোনিয়াও তেনেকে দুবাৰ সোনিয়া ছবাৰ যেতিয়া ঘূৰিব ছবাৰ ঘূৰাৰ পাছতহে কি হ'ব ৰবিৰ লগত পাবগে তাৰ মানে আমি ইয়াত কি কৰিব লাগিব 12 আৰু 18ৰ লখাগু উলিয়ালে আমি কি পাই যাম কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব যোনটো বিন্দুৰ পৰা আৰম্ভ কৰিছিলে সিহঁতি সেই বিন্দুটোত কেতিয়া লগ হ'ব আমাক সুধিছে কিমান মিনিট পিছত আমি এতিয়া কি কৰিম 12 আৰু 18ৰ লখাগু উলিয়াম 12ৰ কিমান হ'ব 2 into 2 into 3 তেনেকে 18ৰ কিমান হ'ব 2933 3 into 3 এতিয়া লখাগু কিমান হ'ব আমাৰ 2 কমন আছে 3 এটা কমন আছে 2 আৰু 3 টো আহিব তাৰ লগতে ওপৰত 2 এটা বাকি থাকিলে আৰু ইয়াত তলত 3 এটা বাকি থাকিলে কিমান হ'ব 6 7 36 তাৰ মানে
36 মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব